এয়া হ'ল কোচবিহাৰ বাছ ষ্টেণ্ড। আমি ধুবুৰীৰ পৰা আহি ইয়াতে নামিলোঁ। প্ৰথমে আমি কিবা এটা খাম, তাৰপিছত ৰাজবাৰী চাবলৈ যাম। মই ৰাজবাৰী 2-3বাৰ আহিছিলোঁ আগত, কিন্তু মামু অহা নাই। মামুক লগত লৈ আহিছোঁ। এয়া হ'ল মামু। কিন্তু মামুৰ বেছি ভোক লাগিছে কাৰণে খোৱাৰ কাৰণে ভাল হোটেল বিচাৰি আছোঁ, কিন্তু আমি নিজৰ পচন্দমতো হোটেল এতিয়ালৈকে পোৱা নাই। গোটেই ৰাস্তা ঘূৰি ফুৰি লাষ্টত আহি পালোঁ আমি পেচাবখানা। ইয়াতে পায়খানা কৰিলে 10 টকা ল'ব আৰু পেচাব কৰিলে ল'ব 5 টকা। ফাইনেলি মামু সোমাই গ'ল পায়খানালৈ। মই ইয়াতে পেচাবখানাত সোমাম। মামু, এয়া হ'ল বাথৰুম। খাবলৈ বহিলোঁ, কিন্তু ইয়াতে প্ৰথমে আমি দামাদামি কৰিলোঁ। ভাত বিৰিয়ানী আছে, ভাত আছে, ৰুটি আছে, পৰঠা আছে, চব আছে। ইয়াতে বাছৰ পৰা নামি হোটেলৰ মানে এনেকৈ মাতি লৈ যায়, মানে ক'ত খাম, চব হোটেলৰ পৰা মাতি আছে। লাষ্টত মামুক চবেই বেয়া পাই আছে। আমি কি কৰিম, মানে এটা চাইডৰ পৰা মানে খোৱা আৰম্ভ কৰিম। চব হোটেলত অলপ অলপকৈ খাম, কোনো যাতে বেয়া নাপায়। মই বহিছোঁ, এইফালে মামু বহিছে। অলপ ভাত খাম, তাৰপিছত আমি ফুৰিবলৈ যাম। পেচাব কৰি আহিলে 5 টকা দি, পায়খানা কৰি আহিলে আমি 10 টকা দি। এতিয়া পেট খালী হৈ গৈছে, আমি কেইটামান ভাত খাই লওঁ। এতিয়া ভাত আমাৰ আহি গ'ল, আমি এতিয়া ভাত খাম। মাছ মাংস নাখাওঁ। এতিয়া হ'ল লেবু মানে চাই এটা গল্প, মানে কাহিনী মনত পৰে। আমি সৰু থাকোঁতে পঢ়িছিলোঁ লেবু আৰু কলৰ যে কাহিনী আছিলে। কলে কৈছিলে, লেবুক কৈছিলে যে তক চিপি খায়, আৰু লেবুৱে কলক কৈছিলে তক নেংটা কৰি খায়। সেইটো আজি লেবু চাইহে মনত পৰি গ'ল। খোৱা বোৱা হৈ গ'ল। এতিয়া আমি যাম ৰাজবাৰীত। প্ৰথমে টিকেট কৰিম, তাৰপিছত টিকেট লৈ ভিতৰত সোমাই আহিলোঁ। আপোনালোকক কোচবিহাৰ ৰাজবাৰীৰ ভিতৰত কি আছে, বাহিৰত কি আছে, সকলোখিনি বস্তু দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। হ'ল ৰাজবাৰী, একদম দূৰৰ পৰা মজা লাগে। আজি মানুহ বেছি নাই, কাৰণ মানে বেছি সোনকালে হ'ল যে। অলপ পিছত মানে গধূলিত বহুত মানুহ আহিব। আমি অলপ সোনকালে আহিছোঁ, কাৰণ আমি ধুবুৰীৰ পৰা ৰাতিপুৱা কেইটা বজাত ওলাইছোঁ মামু? আমি ধুবুৰীৰ পৰা ৰাতিপুৱা মোটামুটি 8টা বজাত ওলাইছোঁ। গাড়ী ইমান লাহে আহিছে। প্ৰায় 12টা বজাত আমাক কোচবিহাৰৰ বাছ ষ্টেণ্ড নমাই দিছে। আৰু অলপ সোনকালে আহিব পাৰিলে হয়, কিন্তু গাড়ীত মানে আজি ছানডে আৰু এটা কথা, বৰষুণ আছিলে, মানুহ বহুত কম। সেইকাৰণে অলপ মানে দেৰিকৈ আহিলে। গৌৰীপুৰত দেৰি কৰিলে, বালাজানত দেৰি কৰিলে, তাৰপিছত আগমনিত বহুত দেৰি কৰিলে। আপোনালোকে ভাল মানুহ বিচাৰি পোৱা নাই ন? কেনেকৈ পাব? আমিতো এতিয়া বেংগলত আছোঁ। ইয়াতে বহুত মূল্যৱান বস্তু দিয়া আছে। ইয়াতে লিখা আছে ৰাজাদের শিকার ও শিকাৰী দল। তাৰমানে বেংগলীত লিখা আছে, মানে কোনে কি শিকাৰ কৰিছিলে আৰু কি বস্তু শিকাৰ কৰিছিলে গোটেইখিনি ইয়াতে দিয়া আছে। আৰু এইফালে আছে ৰাজ পৰিবাৰৰ সন্তান ও সন্ত তিৰানা কিবা লিখা আছে, মানে ৰাজাৰ ল'ৰা ছোৱালীৰ ফটো ইয়াতে দিয়া আছে। ৰাজাৰ পৰিয়ালত কোন কোন আছিলে চব ইয়াতে দিয়া আছে। আৰু ইয়াতে দিয়া আছে কোচবিহাৰ ৰাজবাৰী এবং বিভিন্ন কক্ষ। ইয়াতে মানে কোচবিহাৰ ৰাজবাৰীৰ মানে গেট আৰু ৰুমৰ কোনটো ৰুম কোনফালে আছে, কি আছে, চব বস্তু ইয়াতে এটা এটাকৈ ফটো বনাই থৈ দিয়া আছে। এইফালে আছে কোচ ৰজাদের সামাজিক গতিবিধি। তাৰপিছত ইয়াতে আছে মহাৰাণী ইন্দিৰা দেৱী। তাৰপিছত এইফালে আছে মহাৰাজা জিতেন্দ্ৰ নাৰায়ণ। এইফালে আছে মহাৰাজা নৃপেন নাৰায়ণ। এইফালে আছে মহাৰাণী সুনীতি দেৱী। তাৰপিছত এইফালে আছে মহাৰাজা ৰাজেন্দ্ৰ নাৰায়ণ। এয়া হ'ল মহাৰাজ জগদীপেন্দ্ৰ নাৰায়ণ। চব এটা এটাকৈ দিয়া আছে। এইফালে আছে মহাৰাণী ইন্দিৰা দেৱী, ডাঙৰকৈ ফটো বনোৱা আছে। এয়া মহাৰাণী ইন্দিৰা দেৱী। এয়া মহাৰাজা জিতেন্দ্ৰ নাৰায়ণৰ ফটো ইয়াতে বহুত ধুনীয়াকৈ বনাই থোৱা আছে। এয়া হ'ল এটা দৃশ্য। ইয়াতে হয়তো কিবা মূল্যৱান আলোচনা কৰি আছিলে, তেতিয়া এটা কোনোবাই ফটো এটা মাৰি থৈ দিছিলে। এতিয়া
আৰু এইফালে আছে মহাৰাজা জিতেন্দ্ৰ নাৰায়ণৰ ফুল ছবি, সম্পূৰ্ণ ছবি। এইটো হ'ল হাতীৰ মাথা। এইটো হাতীৰ মাথা তেওঁলোকে সংৰক্ষণ কৰি থৈ দিছে। কোনোবা ৰজাই স্বীকাৰ কৰিছিলে চাগে, আমি নাজানো ইয়াৰ বিষয়ে, কিন্তু এইটো যে এটা হাতীৰ মাথা এইখিনি গম পোৱা যায়। আৰু ইয়াতে লিখাও আছে হাতীৰ মাথা। নেওয়ার পরে তাদের ঝামেলা করে নি কাম নাই হয়ে আছে। মুদ্ৰা তৈরি লোহাৰ চাহ, কিছুমান মূল্যৱান বস্তু আছে। নক্সাৰ চামুচ, আগৰ দিনত কেনেকুৱা চামুচ আছিলে, কেনেকুৱা নক্সা আছিলে, গোটেইখিনি ইয়াতে দিয়া আছে। এইফালে চাওক কি লিখা আছে ইয়াতে, ৱাইটৰ টয়লেট। ৱাইটৰ টয়লেট, এইফালে টয়লেট, ইয়াতে ৱাইটৰ টয়লেট। বাহিৰৰ পৰা সম্পূৰ্ণ দৃশ্য।